নমস্কাৰ ৰাইজ, কেতিয়াবা বাৰু আপোনালোকৰ হয়নে যে নিজৰ হাতেৰে কিবা এটা বনাই খাবলৈ মন যায়। ময়ো তাৰ ব্যতিক্ৰম নহয়। আজি মোৰো তেনেকৈ মন গ'ল কিবা এটা বনাই খাবলৈ, আৰু মই এয়া দেখিছেনে এক্সপেৰিমেণ্ট অকণমান কৰি দিলোঁ। আৰু এইখিনি হৈছে মাহ চাউল, মানে সকামৰ পৰা অনা, আৰু লগতে আছিল কল, আৰু আনফালে আকৌ মানে বেলেগ পিঠা বনাই খাবৰ কাৰণে পিঠাগুড়িও কম আছিল। তাকে মই বোলো অকণমান সৰহ হওক বুলিয়ে ধুনীয়াকৈ প্ৰসাদখিনি পিচি ল'লোঁ, আৰু লগতে কল দুটাও পিটিকি দিলোঁ। পিটিকি দিয়া নাই দেই, মিক্সিত পিচি দিছোঁ। আৰু দেখিলেই নহয় একেবাৰে বৈয়ামটো উজাৰি যিমানকেইটা পিঠাগুড়ি আছিল গোটেইকেইটা দি দিলোঁ, আৰু লগতে দিছোঁ এইটো মাল্টিগ্ৰেইন চুজি, মানে অংগনবাদী কেন্দ্ৰৰ পৰা দিয়ে যে সেইটো। আৰু এতিয়া যিহেতু দিবৰ কাৰণে গুড় নাই, সেইকাৰণে এয়া চেনিকে অকণমান দি দিলোঁ। পিঠাকেইটা বনাই থাকোঁতে মই ভাবিছিলোঁ যে পিঠাকেইটা ভাগি যাব, কিন্তু অকণমানো ভাগি নগ'লে। চাবচোন, এয়া ধুনীয়াকৈ ৰিফাইন তেলখিনি গৰম হোৱাৰ লগে লগে মই পিঠাকেইটা ধুনীয়াকৈ দি দিছোঁ এখন এখনকৈ, আৰু এয়া চাওকচোন লৰাই দিম, একদম ধুনীয়া হ'ব। আপোনালোকেও কেতিয়াবা বনাই খাব পাৰিব দেই, যেতিয়া সকাম নাইবা ক'ৰবাৰ পৰা পিঠা যদি বুটমাহ সেনেকৈ থাকি যায়, বুটমাহ হওক বা মগুমাহ, আপোনালোকে এনেকৈ দি পেলাই খাই চাবচোন, খাবলৈ সঁচাকৈ খুব বেছি ধুনীয়া হৈছিল। আৰু এয়া বেয়া নি কি বেয়া নাই, ভালে হৈছে। কি বেয়া হৈছে বাৰু, খালি শুনিলেই নহয়, এয়াই হৈছে আচল ৰিভিউ। আৰু এয়া এইফালে চাওক, ধুনীয়াকৈ পিঠাকেইটাৰ সৈতে চাহকাপ খালোঁ।